আমাৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আৰু শ্বেৰমান আলী আহমেদ ছাৰৰ নেতৃত্বত যি কাম আহিলে এই কষ্টৰ ফলত আমাৰ এই দুখ মানে এইটোৱে লাগিছে যে লোকেল কিছুমান মানুহ এইটো কামৰ লগত জড়িত হোৱাৰ পিছত অতি নিম্নমানৰ কাম হ'ল। এতিয়াতো বাৰিষা আহাই নাই আৰু নদীত সেনেকুৱা প্ৰবল ধাৰো নাই। এইটো ধাৰতে যদি এই জিঅ' বেগ এনেকৈ খহি খহি উঠি যদি উঠি যায় অতি সোনকালে আমাৰ ডিপাৰ্টমেণ্টলি এইটো মানে চকু দিব লাগে, যাতে যিখিনি আমাৰ ইৰোশ্যন হৈ গৈছে অলৰেডি জিঅ' বেগখিনি সেইখিনি যাতে পুনৰাই মানে আমাক অতি সোনকালে ঠিক কৰি দিয়ে। আমি MLA মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ ইৰোশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি এই ইলেক্ট্ৰিকেল মিডিয়াৰ থ্ৰুদি আমি অনুৰোধ জনাইছোঁ যাতে এই বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত তেওঁলোকে যাতে এইটো কামৰ ওপৰত অলপ চকু দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বস্তাৰ মাটিখিনি একবাৰ আমি বস্তাৰ মাটিখিনি জুখি দিছিলোঁ, তেতিয়া 60 কেজি 70 কেজি 75 কেজি এনেকৈ ওলাইছে, কিন্তু একচুৱেলিতে মেটেৰিয়েলছটো বস্তাৰ ভিতৰত থাকিব লাগে 120 কেজি, তাতে 70 কেজি 60 কেজি। আৰু এটা কথা আপোনালোকৰ থ্ৰুদি মই জনাব বিচাৰিছোঁ, এইখন জিঅ' বেগ আমাৰ কাম নহওঁতেই আমাৰ জিঅ' বেগখন ওলাই যায় জয়পুৰত। 300 বস্তা জিঅ' বেগ জয়পুৰত ওলাইছে। এই জিঅ' বেগটো মনগুৰিৰ পৰা জয়পুৰ বজাৰ কেনেকৈ পালে? মনগুৰিৰ পৰা জয়পুৰ বজাৰ পাওঁতে 5 কিলোমিটাৰ। এই 5 কিলোমিটাৰ ডিষ্টেঞ্চত কোনে দিলে? কাৰ হতুৱাই জিঅ' বেগখিনি লৈ গ'লে? কোনে বিক্ৰী কৰিলে? না কোনোবাই চুৰ কৰি লৈ গ'ল? এইখিনি দায়িত্ব কাৰ? এইখিনি দায়িত্ব আমাৰ ৰাইজৰো আছে, কিন্তু আমাৰ ৰাইজৰ যদিও আছে ডিপাৰ্টমেণ্টলি মানুহ ইয়াতে নিয়োগ কৰা আছে। ইয়াতে ইঞ্জিনিয়াৰ আছে, ৱৰ্কাৰ আছে, ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেওঁলোকে মনে মনে আছে। আমি ৰাইজে মানুহ ধৰাৰ পিছতো কিন্তু কোনো ষ্টপ আমি পোৱা নাই, কোনো একশ্যন আমি দেখা নাই। এতিয়া আমি কাম কৰিছিলোঁ, তো পানীৰ কথা আমি ক'ব নোৱাৰি না, ক'ত কেতিয়া কি হৈ যায়। তো যিখিনি কৰিছিলোঁ আমি অলমষ্ট ভালেই কৰিছিলোঁ কামখিনি, কিন্তু আমাৰ কিবা ভয়ানক পৰিস্থিতিৰ কাৰণে বানে উটুৱাই লৈ গৈছে। এতিয়া আমি তাৰমানে বস্তুখিনি ৰখাৰ কাৰণে কিবা প্ৰচেষ্টা হাতত লৈ আছোঁ, এনেকুৱাই আৰু। নাই আচলতে জিঅ' বেগৰ কামটো আচলতে ঠিক হোৱা নাই নেকি, যে এতিয়াই বানপানী হোৱাই নাই প্ৰথমটো? নাই আমাৰ কামটো অলমষ্ট ঠিক হৈছিল, কাৰণ তাতে কিবা মাটি চাটি প্ৰব্লেম থাকে, সেইকাৰণে বহি যাব পাৰে। সেই তলৰ পৰা ওপৰলৈকে কিমান মিটাৰ আছে? তলত 18 মিটাৰ আমাৰ কাৰ্পেট হয় আৰু ওপৰত পিচিং আমাৰ 14 মিটাৰ হয়। কিমান মিটাৰ গোটেইখিনি কৰিছোঁ আমি। আপোনালোকে কৰা নাই? 10 কোনে কৈছে? নহয়, গোটেইখিনি কৰিছোঁ। ৰাইজে নক'লে নহ'ব, আমি কৰিছোঁ। কৰিছে এতিয়া ভাঙাৰ কাৰণটো কি? ভাঙাৰ কাৰণ কিবা তাৰমানে চেণ্টৰ কিবা প্ৰব্লেম হ'ব পাৰে। আমাৰ বালি চালি আছে না, নদীৰ পাৰত বেছি বালি থাকে, সেইবিলাক ডাউন হৈছে, সেইবিলাক বহি গৈছে বস্তুটো। গৰাখহনি যে চলি আছে, আপোনালোকে বন্ধ কৰাৰ কাৰণে কিবা ব্যৱস্থা হাতত লৈছে নেকি? লৈছোঁ। কি লৈছে? আমি বি টাইপ বেগ মাৰিম। ৰাইজে অভিযোগ কৰিছে যে আপোনালোকে কামটো ঠিকমতে কৰা নাই। নাই আমি ঠিকমতে কৰিছোঁ আমি কামটো। বস্তাত মাটি কম দিছে? নহয়, সেইটো নহয়। আমাৰ তাত প্ৰুফ আছে কিছুমান। 70-80 কেজি নহয়, সেইটো নহয়। পিচিঙৰ বেগ আমি চাওক ইয়াতে 70-80 বেগ দিছোঁ, এনেকুৱা দিয়া নাই। এই ওপৰত যে বস্তা মাৰি আছে, এইবিলাক কি হয় কাৰণে? এইটো আমাৰ আপোনাৰ ৰেইন গাৰ্ড হয়, ৰেইন গাৰ্ডৰ ৰোধ কৰাৰ কাৰণে। বস্তা মাৰিবৰ কাৰণে জিঅ' বেগ মাৰিব লাগে? ইয়াতে তাৰমানে আমাৰ তাৰমানে পাৰ্মিশ্যন এষ্টিমেটেড কি আছে? এইটো তাৰমানে মাৰাৰ আমাৰ এষ্টিমেট নাই। আপোনাৰ তাৰমানে আমাৰ যিটো লেভেললৈকে আমাৰ জিঅ' বেগ আহে, তাৰপিছৰ পৰা আমাৰ তাৰমানে এই যিটো মাটিবিলাক হাইট ওখ হৈ আছে, এইবিলাক আমি ৰাখিব নালাগে। বৰ বেছি 1 ফুটমান ৰাখি দিলে হৈ যায়। নহয়, এইটো আমাৰ তাৰমানে গৰাখহনীয়া হয়, তাৰমানে হৈ যায়, আমাৰ এংকৰত পানী সোমায়, তাৰ পৰা আমাৰ তাৰমানে কিবা বেয়া পৰিস্থিতি হ'ব পাৰে। তাৰ কাৰণে আমি এইটো বন্ধ কৰাৰ কাৰণে এইটো তাৰমানে ব্যৱস্থা হাতত লৈছোঁ। এইটো জিঅ' বেগ নহয়, এইটো জিঅ' বেগ নাই, এইটো এষ্টিমেটত নাই। আৰু আমাৰ তাৰমানে জিঅ' বেগ মাৰাৰ ইয়াত কোনো ৰুল নাই। এনেকুৱা ওপৰৰ যিটো দিছে এইটো এষ্টিমেটৰ বাহিৰত কৰি আছে তাৰমানে আপোনালোকে? এইটো আমাৰ তাৰমানে ৰোধ কৰাৰ কাৰণে ডিপাৰ্টমেণ্টৰ পৰা পাৰ্মিশ্যন দিছে, এইটো মাৰি দিয়ে, সেইটো আমি মাৰি দি আছোঁ। ঠিকাদাৰ আহিছিল নে ইয়াতে? আহিছিল। কি নাম ঠিকাদাৰৰ? অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড। কোনদিন আহিছিল? আমাৰ কেইদিনমান আগত তাৰমানে ছাৰ্ভে আছিল, তেতিয়া আহিছিল, আহি কিনে চাই গৈছে। তো সেইটো তাৰপিছত আমাৰ ঈদ গ'ল, এতিয়া আমি হাতত লৈছোঁ বস্তুখিনি বন্ধ কৰা ৰোধ কৰাৰ কাৰণে। কি নাম আপোনাৰ? মোৰ নাম শাহিনুল ইছলাম। কি হয় আপুনি? কোম্পানীৰ JE হয়। আপোনালোকে জানে যে বৃহত্তৰ এই মইনবুৰী অঞ্চলৰ ৰাইজৰ ব্যাপক আন্দোলন অনশনৰ জৰিয়তে ইয়াত যদিও তৎকালীনভাৱে ইয়াত জিঅ' বেগৰ কাম আৰম্ভ হ'ল, কিন্তু
ঠিকাদাৰজনৰ ইমান হেমাহি আৰু ইমান নিম্নমানৰ কাম তেওঁ কৰিবলৈ আৰম্ভ কৰিছে। মই প্ৰথমৰ পৰা মই শুনি আছোঁ যে ইয়াত দুৰ্নীতি হৈ আছে, ইয়াত বিভিন্ন ৰকমৰ ধৰণৰ হেমাহিৰ কাৰণে আজিলৈকে এই কাম কমপ্লিটটো হোৱাই নাই। এইবুলি আকৌ ইয়াত গৰাখহনীয়াৰ যিটো তাণ্ডৱ আপোনালোকে গম পাইছে, জিঅ'বেগবিলাক খহি গৈ আছে। গতিকে এতিয়া কাম আৰম্ভ হৈছে, এইখিনিতে যদি জিঅ'বেগৰ সেইখিনি খহি যায়, ভৱিষ্যতত আমাৰ এই মনমুৰি হায়াৰ ছেকেণ্ডাৰী, আমাৰ এই ৰাস্তা যে টিকি থাকিব আমাৰ সন্দেহ হৈছে। গতিকে এই কামৰ ভিতৰত যথেষ্ট পৰিমাণৰ গাফিলতি হৈছে, জালিয়াতি হৈছে, দুৰ্নীতি হৈছে। গতিকে এইটোৰ তদন্ত কৰিব লাগে, তদন্তমূলে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগিব। কাৰণ ঠিকাদাৰবিলাকৰ দুৰ্নীতি আমি ৰাইজে কেতিয়াও সহ্য নকৰোঁ। কাৰণ ইয়াত দুৰ্নীতি হৈছে, নহ'লে কিয় এতিয়া কাম শেষেই হোৱা নাই, তাৰ আগতেই জিঅ'বেগ খহি যাবলৈ ধৰিছে। এইটো কেনেকুৱা ধৰণৰ ঘটনা? আমি মনমুৰিবাসী, আমি ঠিকাদাৰজনক ধিক্ষাৰ দিছোঁ, তেওঁ কাম ঠিকমতে কৰক, নহ'লে তেওঁ কাম এৰি দিয়ক। আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অনতিপলমে জিলা প্ৰশাসনে আৰু আমাৰ স্থানীয় বিধায়কজনে সৰজমিন তদন্ত কৰি এই কাম ভালকৈ যাতে কাম কৰে, ঠিকমতে স্কিম মোতাবিক যাতে কাম হয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মনমুৰিবাসী আমি এতিয়াও বিপদমুক্ত নহয়। যেনেকুৱা ধৰণৰ জিঅ'বেগ হৈ গৈ আছে, অহা বানপানী এতিয়া আহিব, এতিয়া অহাৰ সময় হৈ আছে। এতিয়া যদি এনেকুৱা অৱস্থা হয়, দুমাহ পিছত মনমুৰি অঞ্চল আকৌ যে গৰাখহনীয়াত ইয়াত তাণ্ডৱ নীলা আৰম্ভ হ'ব, সেইটো আমাৰ এতিয়া সন্দেহ হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ, আমাৰ বিধায়ক চাহাব ইয়াত আহিব লাগে। ঠিকাদাৰবিলাকৰ হেমাহি দুৰ্নীতি চলিছে, যাৰ কাৰণে এনেকুৱা ধৰণৰ জিঅ'বেগ হৈ যাবলৈ আৰম্ভ কৰিছে। আমি আতংকিত হৈ পৰিছোঁ মনমুৰিবাসীয়ে এই কামৰ ওপৰত। লোকেল ঠিকাদাৰৰ কাৰণে এনেকুৱা দুৰ্নীতি হৈছে। এতিয়া লোকেল ঠিকাদাৰটো টেকনিকেলি তেওঁলোকে নাজানে। লোকেল ঠিকাদাৰবিলাকে কি কৰি আছে নকৈছে, আপোনালোকে কামৰ নমুনাতে আপোনালোকে বুজি পাব যে লোকেল ঠিকাদাৰ চাব কণ্ট্ৰাক্টবিলাকে এই ধৰণৰ নিম্নমানৰ কাম কৰি আছে, মোৰ যিটো ধাৰণা। আসলে এই বিশ্ব বেংকৰ কাম এটা এই যে লোকেল ঠিকাদাৰক দিব পাৰে নেকি? যেহেতু এইটো মই নাজানো, কিন্তু বিশ্ব বেংকৰ কাম লোকেল ঠিকাদাৰে কৰিছে, কোনো নিবনুৱা যুৱক যুৱতীয়ে কৰিছে, মই সেইটো লৈ মই নকওঁ। মই ধৰিম ঠিকাদাৰক, তেওঁ কিয় মানে চাব কণ্ট্ৰাক্ট দিব সেইটো মই নাজানো, ৰাইজে আমি নাজানো। কাম ভাল হ'ব লাগিব, কোনে কৰিব, কোনে কৰি আছে সেইটো লৈ প্ৰশ্ন নহয়। এতিয়া কথা হৈছে ঠিকাদাৰ তেওঁ 2 নম্বৰী কৰি আছে, ইয়াত তেওঁ দুৰ্নীতি কৰি আছে, মই ঠিকাদাৰক ধৰিম। গতিকে ইয়াৰ তদন্ত হ'ব লাগিব, নহ'লে ৰাইজ ইয়াৰ পিছত ইয়াতকৈ জংগী আন্দোলন, আগত যিবোৰ আন্দোলন হৈ গৈছে বিগত দিনত, তাতকৈ আগত ইয়াতকৈ ভয়াৱহ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।